হাইকোৰ্টৰ ওচৰত আমাৰ গাড়ী এখন ভাঙিছে আৰু ড্ৰাইভাৰ এটাক মাৰিছে লাষ্টত শ্বিলং হাইকোৰ্টৰ সন্মুখতে। তাৰপিছত আকৌ মোৰ গাড়ীখনতো ওলাই আহিছে, মই ড্ৰাইভাৰটোক যেতিয়া টানি কিনে আনিব গ'লোঁ, যাওঁতে মোকো চৰুৱাইছে। চৰুৱাৰ পিছত তাৰপিছত আকৌ মোক গলটাই আনি কিনে এইটো আপোনাৰ 1:30 বজাত হৈছে। এইটো আগত প্ৰাইভেট গাড়ী এখন ভাঙিছে, তাৰপিছত আমাৰ টেক্সিবিলাক যেনেকৈ জুতি পাইছে সেনেকৈ মাৰিছে আৰু ভাঙিছে। মই লাষ্টত পলাইছোঁ গাড়ী লৈ কিনে, মোৰ চেপ্টা হৈছে গাড়ী এতিয়াও। তাত কোনো একো কোৱা নাই, মানে পুলিচেও চাই আছে, একো নকয়। আমাৰ অসম ড্ৰাইভাৰ এটাও তাকতো মাৰিছে, তাত মেডিকেল লৈ গৈছে। তেতিয়া দুজন পেচেঞ্জাৰ আছিলে মোৰ লগত, মই গুৱাহাটী আহি আছিলোঁ। গুৱাহাটী আহি থাকোঁতে সিহঁতে হঠাতে এজনে আহি কিনে দাউৰি কিনে পাথৰ এটা লৈ মাৰি কিনে চিধা পলাই গৈছে। গোটেই গাড়ী ভাঙি আছে, বহুত গাড়ী আছে, এতিয়াও ফাঁচি আছে, আনিব পৰা নাই গাড়ী। মই পেচেঞ্জাৰ লৈ নামি আহি আছোঁ গাড়ীখনত হনুমান মন্দিৰৰ মুখত। ডাইৰেক্ট আহি আছে, আহি থাকোঁতে ডাইৰেক্ট সিহঁতি পাথৰ মাৰি দিছে। মইতো আৰু তাতে নামিতো হেৰি কৰিব নোৱাৰোঁ, মই নিজে আৰু চাইড লাগি মই গাড়ীখন লৈ বচাই লৈ গুচি আহিছোঁ। পেচেঞ্জাৰ আছিল, লেডিজে আছিল 4জন। পলাবলগীয়া হৈছে আৰু কি কৰিব, তাতেতো উপায় নাই না। প্ৰাইভেট গাড়ী জ্বলাই দিছে, বুলেৰো পিক আপ জ্বলাই দিছে। আমাৰ অসমৰ গাড়ী।